বন্ধুসকল, যেতিয়া 100 বছৰ আগতে সংঘ প্ৰতিষ্ঠা হৈছিল, তেতিয়া সেই সময়ৰ আৱশ্যকতা, সেই সময়ৰ সংঘৰ্ষ পৃথক আছিল। তেতিয়া আমি কেইবা শতিকাজোৰা ৰাজনৈতিক দাসত্বৰ পৰা মুক্তি বিচাৰিছিলোঁ। আমাৰ সাংস্কৃতিক প্ৰমূল্যক সুৰক্ষিত কৰিব বিচাৰিছিলোঁ। কিন্তু আজি 100 বছৰৰ পাছত, যেতিয়া ভাৰতে বিকশিত হোৱাৰ দিশত আগবাঢ়িব খুজিছে, যেতিয়া ভাৰতে তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'বলৈ আগবাঢ়িছো, আৰু যেতিয়া দেশৰ বৃহৎ এটা দৰিদ্ৰ শ্ৰেণী দৰিদ্ৰতাক পৰাজিত কৰি আগবাঢ়ি আহিছে, যেতিয়া আমাৰ যুৱ প্ৰজন্মৰ বাবে নতুন নতুন খণ্ডসমূহত নতুন নতুন সুযোগৰ সৃষ্টি হৈছে, যেতিয়া গ্ল'বেল ডিপ্ল'মেচিৰ পৰা ক্লাইমেট পলিচিলৈকে ভাৰতে বিশ্বত নিজৰ স্থিতি সবল কৰি তুলিছে, সেই মুহূৰ্তত আজিৰ সময়ৰ প্ৰত্যাহ্বানবোৰো পৃথক হৈছে, সংঘৰ্ষও পৃথক হৈছে। অন্য দেশৰ ওপৰত আৰ্থিক নিৰ্ভৰতা, আমাৰ একতাক খণ্ডিত কৰাৰ ষড়যন্ত্ৰ, ডেমোগ্ৰাফিত পৰিৱৰ্তনৰ ষড়যন্ত্ৰ। এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে মই বিনম্ৰতাৰে ক'ব খুজিম, মই খুবেই আনন্দিত যে আমাৰ চৰকাৰে এই প্ৰত্যাহ্বানসমূহক আঁতৰাবলৈ দ্ৰুত গতিত কাম কৰি আছে। সেই ক্ষেত্ৰতো এজন স্বয়ংসেৱক হিচাপে মই ইয়াতো আনন্দিত যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কেৱল এই প্ৰত্যাহ্বানসমূহক চিনাক্ত কৰাই নহয়, বৰঞ্চ এই প্ৰত্যাহ্বানসমূহক নিৰ্মূল কৰাৰ বাবে ফলপ্ৰসূ ৰোডমেপো যুগুত কৰিছে। অলপতে মাননীয় দত্তজীয়ে যিসমূহ বিষয়ৰ কথা উল্লেখ কৰিছে, মই নিজৰ ধৰণে পুনৰাই এবাৰ সেই প্ৰসংগ উল্লেখ কৰিব বিচাৰিছোঁ। বন্ধুসকল, সংঘৰ পঞ্চ পৰিৱৰ্তন, স্ববোধ, সামাজিক সমতা, কুটুম প্ৰবোধন, নাগৰিক শিষ্টাচাৰ আৰু পৰিৱেশ সুৰক্ষা। এই সংকল্প হৈছে প্ৰতিগৰাকী স্বয়ংসেৱকৰ বাবে দেশৰ সন্মুখত উপস্থিত হোৱা প্ৰত্যাহ্বানসমূহক পৰাস্ত কৰাৰ বাবে বহুত ডাঙৰ প্ৰেৰণা। বন্ধুসকল, স্ববোধ অৰ্থাৎ আত্মবোধ, স্ববোধ অৰ্থাৎ দাসত্বৰ মানসিকতাৰ পৰা মুক্ত হৈ নিজৰ ঐতিহ্যক লৈ গৰ্ব কৰা, নিজৰ ভাষাক লৈ গৰ্ব কৰা। স্ববোধ অৰ্থাৎ স্বদেশী, আত্মনিৰ্ভৰশীল হোৱা আৰু দেশবাসী এই কথা হৃদয়ংগম কৰি আগবাঢ়ক। আত্মনিৰ্ভৰশীলতা এয়া কোনো বিকল্পৰ বাবে নহয়, এয়া অনিবাৰ্যতাৰ ৰূপত হ'ব লাগিব। আমি স্বদেশীৰ মূলমন্ত্ৰক সমাজৰ সংকল্প কৰি তুলিব লাগিব। আমি ভোকেল ফৰ লোকেল অভিযান ইয়াৰ সফলতাৰ বাবে ভোকেল ফৰ লোকেল এয়া আমাৰ নিৰন্তৰ ইন্ধন যোগাব পৰা উদগনিমূলক বাক্য হ'ব লাগিব, প্ৰয়াস হ'ব লাগিব। বন্ধুসকল, সংঘই সামাজিক সমতাক সদায় নিজৰ প্ৰাথমিকতা দি আহিছে। সামাজিক সমতা অৰ্থাৎ বঞ্চিতসকলক মৰ্যাদা প্ৰদান কৰি সামাজিক ন্যায় স্থাপিত কৰি আহিছে, দেশৰ একতাক বঢ়াই আহিছে। আজি ৰাষ্ট্ৰৰ সন্মুখত এনেকুৱা সংকেত দেখা দিছে যে আমাৰ একতা, আমাৰ সংস্কৃতি, আমাৰ সুৰক্ষাৰ ওপৰত পোনপটীয়াকৈ প্ৰহাৰ কৰিছে। বিচ্ছিন্নতাবাদী চিন্তা, আঞ্চলিকতাবাদ, কেতিয়াবা জাতিক লৈ, কেতিয়াবা ভাষাক লৈ বিবাদ, কেতিয়াবা বহিৰাশক্তিৰ উচতনিত হোৱা বিভিন্ন বিভাজন আৰু প্ৰবৃত্তি, এনেধৰণৰ অগণন প্ৰত্যাহ্বানে আমাৰ সন্মুখত থিয় দি আহিছে। ভাৰতৰ আত্মাত সদায়ে বৈচিত্ৰ্যৰ মাজত একতাই বিৰাজমান হৈ আছে।
যদি এই সূত্ৰক ছিঙি পেলোৱা হয় তেতিয়া ভাৰতৰ শক্তিও দুৰ্বল হৈ পৰিব আৰু সেইকাৰণে আমি এই সূত্ৰক লৈয়ে আগবাঢ়িব লাগিব, ইয়াক শক্তিশালী কৰিব লাগিব। বন্ধুসকল, সামাজিক সমতাক আজি ডেমোগ্ৰাফিক পৰিৱৰ্তন অনাৰ ষড়যন্ত্ৰ ৰচা হৈছে। অনুপ্ৰৱেশকাৰীৰ পৰাও বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। এয়া আমাৰ আভ্যন্তৰীণ সুৰক্ষা আৰু ভৱিষ্যতৰ শান্তিৰ প্ৰশ্নৰেও জড়িত প্ৰসংগ। আৰু সেইবাবে মই লালকিল্লাৰ পৰা ডেমোগ্ৰাফি মিছনৰ ঘোষণা কৰিছিলোঁ। আমি এই প্ৰত্যাহ্বানৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিব লাগিব, ইয়াক দৃঢ়তাৰে মোকাবিলা কৰিব লাগিব। বন্ধুসকল, কুটুম্ব প্ৰবোধন হৈছে আজিৰ সময়ৰ আহ্বান, যিটো সমাজশাস্ত্ৰত শতিকা ধৰি চলি অহা পণ্ডিতসকলৰ ভাষাত হৈছে, তেওঁলোকৰ বক্তব্য হৈছে, হাজাৰ বছৰ ধৰি ভাৰতৰ জীৱনত যি প্ৰাণ শক্তি বৰ্তি আছে, ইয়াৰ ভিতৰত এটা কাৰণ হৈছে ইয়াৰ পৰিয়াল সংস্থা। ভাৰতীয় সমাজ ব্যৱস্থাৰ সকলোতকৈ শক্তিশালী কোনো স্তম্ভ যদি আছে, তেন্তে সেয়া হৈছে ভাৰতীয় সমাজত প্ৰতিপালিত হৈ অহা এক শক্তিশালী পৰিয়াল ব্যৱস্থা। কুটুম্ব প্ৰবোধন অৰ্থাৎ সেই পৰিয়াল সংস্কৃতিৰে পৰিপুষ্ট, যিটো হৈছে ভাৰতীয় সংস্কৃতিৰ আধাৰ, যিটো হৈছে ভাৰতীয় সংস্কৃতিৰে অনুপ্ৰাণিত, যিটো শিপাৰ সৈতে জড়িত হৈ আহিছে। পৰিয়ালৰ প্ৰমূল্য, বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান, নাৰী শক্তিৰ আদৰ, যুৱ প্ৰজন্মৰ মাজত সংস্কাৰ, নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব পালন কৰা, সেইবোৰক হৃদয়ংগম কৰা, সেই দিশত সমাজক, পৰিয়ালসমূহক সজাগ কৰাৰ খুবেই আৱশ্যক। বন্ধুসকল, বিভিন্ন সময়ত যিসমূহ দেশ আগবাঢ়িছে, সেই ক্ষেত্ৰত নাগৰিকৰ শিষ্টাচাৰৰ বহুত ডাঙৰ ভূমিকা আছে। নাগৰিক শিষ্টাচাৰ অৰ্থাৎ কৰ্তব্যৰ ভাৱনা, নাগৰিক কৰ্তব্যৰ জ্ঞান প্ৰতিগৰাকী দেশবাসীৰ হোৱা উচিত। স্বচ্ছতাক উদগনি দিয়া, দেশৰ সম্পত্তিসমূহক সন্মান জনোৱা, আইন কানুনক সন্মান জনোৱা, আমি এইসমূহক লৈয়ে আগবাঢ়িব লাগিব। আমাৰ সংবিধানৰ ভাৱনা হৈছে নাগৰিকসকলে নিজৰ কৰ্তব্য পালন কৰক। আমি সংবিধানৰ এই ভাৱনাক নিৰন্তৰ শক্তিশালী কৰিব লাগিব। বন্ধুসকল, পৰিৱেশৰ সুৰক্ষা বৰ্তমান আৰু আগন্তুক প্ৰজন্মসমূহৰ বাবে নিতান্তই আৱশ্যক। এয়া সমগ্ৰ মানৱতাৰ বাবে দৰকাৰী। আমি ইকনমিৰ লগতে ইক'লজিৰো চিন্তা কৰিব লাগিব। জল সংৰক্ষণ, গ্ৰীণ এনাৰ্জি, ক্লিন এনাৰ্জি, এই সকলোবোৰ অভিযান এই দিশেৰে আগবাঢ়িছে। বন্ধুসকল, সংঘৰ এই পঞ্চ পৰিৱৰ্তন, এয়া হৈছে সেইবোৰ সাধন যিয়ে দেশৰ সামৰ্থ্য বৃদ্ধি কৰিব, যিয়ে দেশক বিভিন্ন সমস্যা সমাধানত সহায় কৰিব। 2047 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ আধাৰ হ'ব।